বানপানী কমাৰ লগে লগে গাঁৱৰ যি কৃষকসকল আছে চহা কৃষকসকলে তেওঁলোকে খেতি পথাৰত খেতিৰ কামত এতিয়া লগা পৰিলক্ষিত হৈছে আৰু মই এই মুহূৰ্তত উপস্থিত আছোঁ কৃষ্ণাইৰ অসম মেঘালয় সীমান্তৰ বুনগাঁৱৰ খেতি পথাৰত আৰু বুনগাঁৱৰ খেতি পথাৰত দেখিবলৈ পাইছোঁ ইয়াৰ যি কৃষকসকল আছে যি চহা কৃষকসকল আছে সেই কৃষকসকলে এতিয়া উদ্যমেৰে তেওঁলোকে খেতিৰ কাৰ্যত তেওঁলোকে লাগি পৰিছে আৰু মই দৃশ্য দেখুৱাম যেহেতু অসম মেঘালয় সীমান্তৰ বনগাঁও খেতি পথাৰত মই উপস্থিত আছোঁ আৰু ইয়াৰ যি পৰিৱেশ সেই পৰিৱেশ দেখুৱাই গৈছোঁ এয়া ৰোৱনীসকলে তেওঁলোকে সকলোৱে লগ লাগি তেওঁলোকে পথাৰত এনেদৰে কৃষি কাৰ্যত লাগি পৰা পৰিলক্ষিত হৈছে কিয়নো এটা ভৰ বাৰিষাত পৰাৰ লগে লগে আচলতে যি বানপানীৰ সৃষ্টি হৈছিল বানপানীৰ সৃষ্টি হোৱাৰ কাৰণে খেতি পথাৰত কৃষকসকলে খেতি কৰিব পৰা নাছিল বা খেতিৰ যি সেই কাৰ্য কৰিব পৰা নাছিল আৰু পানী কমাৰ লগে লগে এতিয়া দেখিবলৈ পোৱা গৈছে যি খেতিয়কসকল আছে ৰোৱনীসকল আছে সকলোৱে তেওঁলোকে খেতি পথাৰত এনেদৰে ভুঁই ৰোৱা পৰিলক্ষিত হৈছে আৰু সেই দৃশ্য দেখুৱাই গৈছোঁ আৰু অকল আচলতে বুনগাঁও পথাৰতে নহয় গোৱালপাৰা জিলাৰ বিভিন্ন খেতি পথাৰত দেখিবলৈ পোৱা হৈছে চহা যি কৃষকসকল আছে সেই কৃষকসকলে বানপানীৰ কমাৰ লগে লগে তেওঁলোকে নিজৰ যি খেতি পথাৰত তেওঁলোকে এনেদৰে ভুঁই ৰোৱা বা খেতি পথাৰত কাম কৰা দেখিবলৈ পোৱা গৈছে আৰু মই এই মুহূৰ্তত কৃষ্ণাইৰ অসম মেঘালয় সীমান্তৰ বুনগাঁৱৰ খেতি পথাৰৰ দৃশ্য দেখুৱাই গৈছোঁ ইয়াত খেতিয়ক আছে মই দাদা আপোনাৰ পৰা জানিব বিচাৰিম যিহেতু বানপানী হৈছিলে অসমৰ বিভিন্ন ঠাইত বানপানী হৈছিল হয় এতিয়া মানে হেৰি সময়ো হৈছে আৰু আগতে কৰিব পৰা ভাল আছিল তথাপি বৰষুণে আমাক বিধি পথালি দি আছিল ইমান দিনে এই মুহূৰ্তত বৰষুণ অলপ কমিছে খেতি পথাৰত পানী অলপ ঠিক খেতি কৰাৰ কাৰণে উপযুক্ত পানী বৰ্তমান পথাৰত আমি দেখিবলৈ পাইছোঁ আৰু সেইকাৰণে এতিয়া কঠীয়া হৈছে উপযুক্ত আৰু খেতি পথাৰত পূৰ্ণ উদ্যমেৰে আমাৰ ৰোৱনীসকল বা কৃষি কৰ্মৰ লগত জড়িত সকলোৱে মানে গুৰুত্ব সহকাৰে খেতি পথাৰত কাম কৰিছে কাৰণ আমাৰ ইয়াত এইখন গাঁৱত শতকৰা 100% লোকেই কৃষিয়ে জীৱন গতিকে সময়মতে কৃষি কৰিব নোৱাৰিলে কৃষি কাৰ্য কাম কৰিব নোৱাৰিলে আমি নিশ্চয় আঘোণ মাহত তেনেকৈ উপযুক্ত ধান আমি নাপাম আৰু সেইটো আমাৰ আৰ্থিক অৱস্থা নিশ্চয় দুৰ্বল কৰিব সেই সূত্ৰে আমি আজি দেখিবলৈ পাইছোঁ এক সমগ্ৰ অঞ্চলটোত এই জনজাতি অঞ্চলটোত সকলোৱে এতিয়া মানে কৃষি কামত ব্যস্ত হৈছে দেহে কেহে খাটিছে আৰু বৰষুণ বা ৰ'দ কোনো ধৰণৰ কষ্ট ইয়াত অনুভৱ কৰা নাই মানে যিমান পাৰে কাম কৰি আছে আৰু সেইটো আমাৰ মানে কৰণীয় কাম এইটোৱে আমাৰ কৃষকৰ জীৱন আৰু এই বুলি নহয় প্ৰত্যেক বছৰে আমি কৰোঁ এইবাৰ অলপ পলম হ'ল যেহেতু বহাগত বৰষুণ নাছিল কঠীয়া পেলাওঁতে অলপ পলম হ'ল তথাপি আমি অঞ্চলৰ ৰাইজ দুৰ্বল হোৱা নাই কৃষি কৰ্ম আমি ব্যস্ত হৈ আছোঁ আহাৰ মাহতে আপোনালোকে শেষ কৰিব নহ'ব আহাৰ শাওণ লাগিব শাওণ মাহৰ মানে গোটেই শাওণ মাহতে লগা নিচিনা হ'ব তথাপি আমি কিছুমান ঠাইত আকৌ অলপ যিবিলাক দ মাটি সেইবিলাকত ভাদৰৰ প্ৰথম সপ্তাহলৈকে আমি খেতি কৰিবলগীয়া হয় তাত জাৱা ধান দিব লগা হয় আৰু আপোনাৰ কিমান বিঘা মাটি আছে মোৰ মোটামুটি 45 বিঘামান হ'ব হয় আমাৰ কিমানমান আপোনালোকে এতিয়া ৰোৱা হ'ল আমি এতিয়ালৈকে 8 বিঘামানহে ৰোৱা হ'ল হয় বৰষুণৰ কাৰণে পিছুৱাই আছোঁ মানে হালে বন্ধ হৈ আছিল 2-4 দিনমান এনেকুৱা আৰু হয় এনেদৰে দেখিবলৈ পোৱা গৈছে যে আচলতে যিহেতু বাৰিষাৰ বতৰ যে বানপানী হৈছিলে সমগ্ৰ অসমত বানপানীৰ সৃষ্টি হৈছিল আৰু বানপানীৰ সৃষ্টি হোৱাৰ পাছতেই কৃষকসকলে তেওঁলোকৰ খেতি পথাৰত খেতিৰ কাম কৰিব পৰা নাছিলে মই পুনৰবাৰ দৃশ্য দেখুৱাম যিহেতু এতিয়া বানপানী শুকাইছে পানী কমিছে আৰু যাৰ ফলত এনেদৰে কৃষকসকলে তেওঁলোকে প্ৰতিদিনে কৃষি কাৰ্যত ব্যস্ত হোৱা পৰিলক্ষিত হৈছে ৰোৱনীসকলে আছে ৰোৱনীসকলৰ পৰা মই কিছু কথা জানিবলৈ চেষ্টা কৰিম বাইদেউ মই আপোনাৰ পৰা জানিব খুজিম আপোনালোকে বানপানী শুকাইছে এতিয়া পুৰা খেতি কামত লাগিছে হয় খেতি কামত লাগিছে বানপানী শুকাইছে আমাৰ ইয়াতে এতিয়া পথাৰত বানপানী নাই আৰু নাই এতিয়া পুৰা খেতি কামত লাগিছে সদায় লাগি আছে না সদায় লাগি আছে ৰুই আছে আমি হয় যেহেতু চহা খেতিয়কসকল আৰু যেহেতু কৃষিৰ ওপৰতে নিৰ্ভৰ কৰে গাঁও অঞ্চলৰ লোকসকলে কৃষকসকলে আৰু সেয়ে দেখিবলৈ পোৱা গৈছে যে বানপানী কমাৰ লগে লগে এনেদৰে অসম মেঘালয় সীমান্তৰ যি কৃষ্ণাই অঞ্চল বুনগাঁও খেতি পথাৰত দেখিবলৈ পোৱা গৈছে যে কৃষকসকলে তেওঁলোকে গাত ৰ'দ নলগা আৰু বৰষুণ নপৰা মানুহৰ দৰে তেওঁলোকে নিজৰ কৰ্মত ব্যস্ত হৈ পৰিছে আৰু এনেদৰে তেওঁলোকে খেতি পথাৰত কৰ্মত ব্যস্ত হৈ পৰিছে আপুনি চাই আছে ND24
সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।